আজি আমি নাৰী নাগৰিক মঞ্চৰ তৰফৰ পৰা ৰিটায়াৰ্ড IPS ভায়লেট বৰুৱা, সিনিয়ৰ জাৰ্নেলিষ্ট আফ্ৰিদা হুছেইন, এডুকেশ্যনিষ্ট ডক্টৰ ইন্দ্ৰাণী দত্ত, থিয়েটাৰ পাৰ্চনেলিটি ৰবিজিতা গগৈ আৰু আমি একেলগে আহি পেলাই মুখ্য সচিবক এখন স্মাৰক পত্ৰ দিলোঁ। আৰু দিয়াৰ উদ্দেশ্য এইটোৱে যে যিটো কেবিনেট সিদ্ধান্ত হৈছে খিলঞ্জীয়া লোকক অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ, সেই পলিচিটোৰ আচলতে আমি খুব চিন্তিত হৈছোঁ সেইটোক লৈ, আৰু সেইকাৰণে আমি এখন মেমৰেণ্ডাম দিছোঁ যাতে পলিচিটো কেঞ্চেল হয়, কাৰণ ইয়াৰ ফলাফল খুব ভয়াৱহ হ'ব। আমি বিচাৰোঁ যে খিলঞ্জীয়া লোকক সুৰক্ষা দিবৰ কাৰণে চৰকাৰৰ নিশ্চয় দায়িত্ব আছে। চৰকাৰে সেই দায়িত্ব হিচাপে আৰক্ষীক বেছি সুসজ্জিত কৰক, পুলিচ থানা দিয়ক ঠাইসমূহত, আৰু যিসকল আৰক্ষীৰ ওপৰত নিশ্চয় চৰকাৰৰ আস্থা আছে, গতিকে তেওঁলোকে চম্ভালিব বিচৰাটোৱে উচিত। নাগৰিকৰ হাতত যিটো অস্ত্ৰ দিয়াৰ যিটো মানে ইচ্ছা প্ৰকাশ কৰিছে সেইটো আমি খুব চিন্তিত হৈছোঁ। তাৰ ফলত ঘৰুৱা হিংসা বৃদ্ধি হ'ব। তাৰ ফলত যিহেতু আমাৰ অঞ্চলটো ড্ৰাগছ মানে আসক্ত এটা, বেছিকৈ ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ এটা অঞ্চল হয়, তেওঁলোকৰ হাতত আৰ্মছ পৰিলে কি হ'ব তাৰো ভয়াৱহ ফলাফল আছে। আৰু মুঠ কথা হৈছে যে যোৱা কেইবাটাও দশক ধৰি আমাৰ অসম খুব ভায়লেন্স আৰু হিংসা জৰ্জৰ, সন্ত্ৰাস জৰ্জৰ এখন ৰাজ্য হৈ আছিল। এতিয়া পৰিস্থিতি কিছু সাম কাটিছে, গতিকে আমি যাতে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব নালাগে সেইটো আমি আশা কৰিছোঁ। গতিকে বিষয়টো বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু স্মাৰক পত্ৰখন আমি মুখ্য সচিবৰ হাতত অৰ্পণ কৰিছোঁ। এই গোটেই বিষয়টোত আপুনি ব্যক্তিগতভাৱে কি বুলি ভাবে? আজি আপোনালোকে মেমৰেণ্ডাম দিছে, কিন্তু কি বুলি ভাবে, কিমান সহায় কৰিব বা সুৰক্ষিত কেনেকৈ কৰিব? প্ৰথম কথা হ'ল যে এইটো গভৰ্ণমেণ্টৰ যিটো ডিচিশ্যন, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা চিন্তাধাৰা কৰিছে যে আমাৰ ইণ্ডিজিনিয়াছ পিপুলসকলক ৰক্ষণাবেক্ষণ দিব লাগে বা তেওঁলোকক সুৰক্ষিত কৰিব লাগে। যিটো ডেম'গ্ৰাফিক পেটাৰ্ণটো আজিকালি বদলি গৈছে এতিয়া, সেইটো নিশ্চয়কৈ অতি সুখবৰ আমাৰ কাৰণে যে কোনোবা এজনে হ'লেও এইটো চিন্তা কৰিছে জাতিৰ কাৰণে। কিন্তু এতিয়া যিটো পদক্ষেপ ল'বলৈ গৈছে যে প্ৰায়ৰিটি হিচাপত এই ইণ্ডিজিনিয়াছ পিপুলক বা তেওঁলোকৰ নিজৰ সুৰক্ষা নিজে দিবৰ কাৰণে যে আৰ্মছ লাইচেঞ্চখন তেওঁলোকক দিব খুজিছে। প্ৰথম কথা হ'ল আৰ্মছ লাইচেঞ্চ দিয়াটো কোনো বেআইনী কথা নহয়, কনষ্টিটিউশ্যনৰ ভিতৰতে দিব, আৰ্মছ এক্টৰ মতে দিব। কিন্তু কোনো এটা পাৰ্টিকুলাৰ গ্ৰুপক দিয়া বা ইণ্ডিজিনিয়াছ পিপুলক দিলে আজিকালি বৰ্তমান পৰিৱেশটো আমাৰ যিটো শান্তি বিৰাজ কৰিছে, আমি মহিলাসকলে ভাবিছোঁ এই শান্তিটো ভংগ হ'ব পাৰে। গতিকে আমি তাতকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ, আমাৰ যিখন আজি মেমৰেণ্ডাম দিছোঁ সেই মেমৰেণ্ডামৰ জৰিয়তে যে এনেকুৱা কৰাতকৈ যিখিনি আমাৰ পুলিচ আছে তেওঁলোকক আৰু সুসজ্জিত কৰক, পুলিচৰ সংখ্যা বঢ়াওক, লাগিলে এনেকুৱাবিলাক যিটো মাইনৰিটি আমাৰ ইণ্ডিজিনিয়াছ পিপুলৰ ৰিম'ট এৰিয়াজত ডাঙৰ ডাঙৰ পুলিচ বেটালিয়ন খোলক, আমাৰ সংস্থাপন হ'ব। গতিকে তেনেকৈ ধৰণে সুৰক্ষা দিয়ক আমাৰ নাগৰিকক, সেইটোহে আমি কামনা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাটো বিবেচনা কৰি চাব।